2024 বৰ্ষৰ গ্ৰেড 3 পৰীক্ষাৰ প্ৰথম 15 ছেপ্টেম্বৰত হৈ যোৱা মেথমেটিক্সখিনি আমি কৈ দিব বিচাৰিছোঁ। প্ৰথম অংকটো হৈছে কোনো এটা সংখ্যাক প্ৰথমতে 40% কি কৰা হৈছে বৃদ্ধি কৰা হৈছে। বৃদ্ধি কৰাৰ পিছত তাক আকৌ কি কৰা হ'ল 40% বৃদ্ধি কৰাৰ পিছত আকৌ 40% হ্ৰাস কৰা হ'ল। এতিয়া শতাংশ পৰিমাণত সংখ্যাটোৰ মুঠ পৰিৱৰ্তন কিমান হৈছে। বিভিন্নজনে বিভিন্ন ধৰণৰ অংক কৰিব, কি ফৰ্মুলা ব্যৱহাৰ কৰিব বেলেগে মই নাজানো। মই মোৰ পদ্ধতিত আপোনালোকক শিকাই দিছো বস্তুটো। এনেকুৱা অংক যদি থাকে তেতিয়া আপুনি কোনো সংখ্যাক বুলি কৈছে সেই সংখ্যাটো 100 বুলি ধৰি ল'ব। তেতিয়া সহজ হ'ব। 100 বুলি ধৰি ল'লো 100। তেতিয়া আমি 100ৰ প্ৰথমতে বৃদ্ধি হ'ব 40% বৃদ্ধি মানে 100ত 40% বৃদ্ধি মানে 100ৰ লগত যদি 40 যোগ কৰি দিওঁ তেতিয়া বৃদ্ধি হ'লে কিমান হ'ব 140 হৈ যাব। এতিয়া আকৌ কি বুলি কৈছে তাৰপিছত 40% হ্ৰাস কৰা হ'ল। এইবাৰ আকৌ এই 40%টো হ্ৰাস ক'ৰ পৰা হ'ব এই 140ৰ পৰা হ'ব। এই 140ৰ 40%টো উলিয়াই ল'ব। 140ৰ 40%। 100 পূৰণ 100 ভাগৰ 40। 0 0 কাটি দিলো 0 0 কাটি দিলো 4 14 পূৰণ কৰিলো কিমান হ'ল 56। মানে কি হ'ল জানেনে 140ৰ পৰা যেতিয়া 40% হ্ৰাস কৰি দিয়া হ'ল তেতিয়া 56 হ্ৰাস হ'ল। অৰ্থাৎ 140ৰ পৰা 56 টো এতিয়া আমি মাইনাছ কৰি দিম। মাইনাছ কৰি দিলে উত্তৰটো পাম 84। এতিয়া আমাৰ তাৰমানে সংখ্যাটো হৈ গ'লগৈ বৰ্তমান এতিয়া সংখ্যাটো এই এনেকে প্ৰথমতে বৃদ্ধি পালে তাৰপৰা আকৌ হ্ৰাস পালে হ্ৰাস পাই কৰি এতিয়া মানে সংখ্যাটো হৈ গ'লগৈ কিমান 84। ঠিক আছে। এতিয়া অৰিজিনেল সংখ্যাটো কি আছিলে আমি কি বুলি ধৰি লৈছো সংখ্যাটো 100 বুলি ধৰি লৈছো। গতিকে এতিয়া কি হৈ গ'ল সংখ্যাটো 100টো গৈ পেলাই কি হ'ল 84 হ'ল। গতিকে হ্ৰাস হ'ল নে কমিল নে বাঢ়িলে কমিলে। কিমান কমিলে 100ৰ পৰা 84 বিয়োগ কৰি দিলে হ'ল 16 কমিলে। পাৰ্চেন্টেজ হিচাপে কিমান কমিলে 100ত 16 কমিলে তাৰমানে 16% হ্ৰাস হ'ল। কাম চেজ। নেক্সট এইটো এনেকুৱা অংক একদম গড়ৰ অংক আগতে শিকাইছিলোৱে। ইয়াত কথাটো কি বুলি কৈছে এ বি চিৰ গড় বয়স 22 বছৰ। তিনিজনৰ গড় বয়স যদি 22 বছৰ হয় তেতিয়াহ'লে তেওঁলোকৰ বয়সৰ যোগফলটো হ'ব 3/66 বছৰ। তাৰপিছত বি আৰু চিৰ গড় বয়স কিমান দিছে 25 বছৰ। তাৰমানে বি আৰু চিৰ গড় বয়স যদি 25 বছৰ হয় দুজনৰ গড় বয়স 25 বছৰ তাৰমানে 2 25 কিমান হ'ব 50 বছৰ। তেতিয়াহ'লে আমি কি বুলি কৈছে এৰ বয়সৰ কথা সুধিছে। এৰ বৰ্তমান বয়সটো প্ৰথমতে উলিয়াই লওঁ 66ৰ পৰা 56 বিয়োগ কৰিলে কি ওলাব 16। গতিকে গম পাই গ'লো এৰ বৰ্তমান বয়স তাৰমানে কিমান 16 বছৰ। 9 বছৰৰ পিছত এৰ বয়স কিমান হ'ব সুধিছে 16 লগত 9 যোগ কৰি দিলে কি ওলাব 25। গতিকে উত্তৰটো 25 হ'ব। এই অংকটো একেবাৰে সহজ অংক। কোনটো ডাঙৰ কোনটো সৰু বাচিবলৈ দিছে। কোনটো ডাঙৰ কোনটো সৰু নহয় আচলতে ন্যূনতম কোনটো সৰুতম এটাতকৈ সৰুটো বাচিবলৈ দিছে। ইয়াত কি কৰিব লাগে এনেকে ৰুট অভাৰ দিয়া থাকিলে স্কোৱাৰ বিলাক স্কোৱাৰ কৰি দিব লাগে গোটেই সংখ্যাবিলাকক। স্কোৱাৰ কৰি দিলে স্কোৱাৰ ৰুট অভাৰ চবৰ পৰা উঠি যাব। মানে কি কৈ আছো চাওক ৰুট অভাৰ কৰি দিলো 1/2 নহয়। ইয়াক যেতিয়া স্কোৱাৰ কৰি দিম এই স্কোৱাৰে ৰুট অভাৰ কাট খাই যাব। কাট খাই পেলাই এই সংখ্যাটো কি হৈ যাব হাফ। গতিকে গোটেই সংখ্যাকেইটাক তেনেকে কৰিলো কি কি হ'ব সংখ্যাকেইটা এটা হ'ব হাফ তাৰপিছতো হ'ব 1/3 তাৰপিছতো হ'ব 1/4 তাৰপিছতো হ'ব 2/3। এতিয়া যদি মই চাবলৈ যাওঁ এতিয়া এই সংখ্যাকেইটাৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যা কোনটো বুলি যদি সোধে তেতিয়াহ'লে হ'ব এইটো। কেলে এইটো হ'ল কাৰণ আমি ইয়াত প্ৰথমতে কি চালো হৰ আৰু লব চাম। ইয়াত লবক চাওক প্ৰথমতে লব চবতে 1 1 1 আছে কিন্তু ইয়াত লব কি আছে 2। গতিকে লব ডাঙৰ হোৱাৰ কাৰণে এই সংখ্যাটো কি হ'ব ডাঙৰ। কিন্তু আমাক ডাঙৰ সংখ্যাটো সোধা নাই সৰু সংখ্যাটোহে সুধিছে। এতিয়া সৰু সংখ্যাটো উলিয়াবৰ কাৰণে আমি এই তিনিটাৰ ভিতৰত চাব লাগিব। এই তিনিটাৰ ভিতৰত চোৱা বুদ্ধিটো হ'ল কি ইহঁতৰ ভিতৰত হৰ কোনটো আটাইতকৈ ডাঙৰ কাৰণ ওপৰত লব চবৰে একেই হৈ আছে। হৰ কোনটো ডাঙৰ হৰ 4টো ডাঙৰ। গতিকে ইয়ে হ'ব আটাইতকৈ সৰু সংখ্যা। গতিকে আমাৰ সৰু সংখ্যাটো হ'ব ৰুট অভাৰ 1/4। নেক্সট অংক এইটো অংক যোৱাবাৰ পৰীক্ষাত আহি গৈছিলে। যোৱাবাৰ পৰীক্ষাটোত খালি কি বুলি দিছিলে 2z দিয়া আছিলে তলত। এইবাৰ 2z ৰ ঠাইত 2 বুলি দি দিলে। এইবোৰ অংক একো অংকই নহয় এইবোৰ জাষ্ট ভেলু বিলাক বহুৱাই দিলেই হৈ যায়। এইটো কিনো দিছে x + y + z ডিভাইডেড বাই কি দিছে আকৌ z। এতিয়া x + y + z x ৰ মান হ'ল 3 y মান 4 z ৰ মান 7 আকৌ z ৰ মান 7। ওপৰত হ'ব 14 তলত হ'ব 7। 7ৰে হৰণ কৰি দিলে যাব দুবাৰ। গতিকে উত্তৰটো 2 ওলাই গ'ল। নেক্সট এই অংকটো আগতে আমি দেখুৱাইছিলো এইটো আগৰ বছৰো আহিছিলে আৰু আমি আগত শিকাইছিলো হ'লেও আকৌ এবাৰ দেখুৱাই দিছো এইটো অংকটো।
দুটা সংখ্যা অনুপাত দিছে 2:3 অনুপাতকেইটাক 2:3 আৰু সংখ্যাকেইটাৰ গুণফল পূৰণফল দিছে কিমান 96 আমি সংখ্যাকেইটাক যদি ধৰি লওঁ এটা 2x এটা 3x তাহলে সংখ্যাকেইটাৰ পূৰণফলটো কিমান হ'ব কাৰণ লসাগু পূৰণ গসাগু ইকুৱেলটো সংখ্যাটাৰ পূৰণফল বুলি আমি আগতে পাই আহিছো ৰুলটো গতিকে সেই ৰুলটো ফলো কৰি দিলে আমি ইয়াত কি হ'ব এতিয়া 2 3 গুণ কিমান হ'ব 6 6x স্কয়াৰ ইকুৱেল টু 16 x স্কয়াৰ ইকুৱেল টু কিমান হ'ব 16 ডিভাইডেড বাই 6 নো 96 এটো দেই 96 divided by 6 96ক 6 ৰে হৰণ কৰিলেহে হ'ব কিমান 16 গতিকে x স্কয়াৰ ইকুৱেল টু কিমান পালো 16 হা x স্কয়াৰ ইকুৱেল টু 16 তাৰমানে x স্কয়াৰ ইকুৱেল টু কি হ'ব 4 স্কয়াৰ 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 দুফালৰ পৰা কাটি দিলো দুইফালে x ৰ ভ্যালু ওলাই গ'ল কিমান 4 গতিকে x টো 4 এইটো এটা কি হ'ব 4 লগত 2 পূৰণ কৰিলে 4 2 8 আৰু 4 লগত 3 পূৰণ কৰিলে 4 3 গুণ কিমান 12 এতিয়া ইহঁতৰ অনুপাতকেইটা চাই দিয়কচোন শুদ্ধ হৈছে নাই নিজে গম পাই যাব ইয়াতো কিমান 4 ইয়াক যাব দুবাৰ 4 ইয়াক যাব কেইবাৰ তিনিবাৰ গতিকে অনুপাতটো 2:3 হ'ল নে নহল লগতে সংখ্যাকেইটা পূৰণ কৰি চাওক 12 ৰ 8 পূৰণ কৰিলে কিমান হ'ব 96 হ'ব নাই তেনেকে পৰীক্ষাত নিজেও চাই ল'ব যে শুদ্ধ হৈছে নাই তে গমেই পাই যাব শুদ্ধ হ'বই নিয়মমতে কৰিলে গতিকে আগে এতিয়া আমাক সুধিছে কি সংখ্যা দুটাৰ যোগফল কিমান 12 8 যোগ কৰি দিওঁ 12 8 যোগ কৰিলে কিমান হ'ব 20 নেক্সট অংকটো এইটো একেবাৰে সাধাৰণ অংক কি দিছে এইটো কিউব কৰিবলৈ দিয়া হৈছিলে এনেকে কিউব দিছে আৰু ইয়াৰ ভিতৰত কি দিছে 8 স্কয়াৰ দি দিছে আমি প্ৰথম 8 স্কয়াৰ কামটো কৰি দিম এনেকে ৰাখি দিম 8 স্কয়াৰ মানে হ'ল 64 এটা 8 স্কয়াৰ 64 ৰ কথাটো হ'ল কি 4ক যদি কিউব কৰো তেতিয়া 64 হ'ব গতিকে √3 এইটো কৰি দিয়াৰ লগে লগে 4 ৰ মানে কি পালো আমি ঘনমূল অৰ্থাৎ √64 ৰ ঘনমূলটো ইকুৱেল টু কি হ'ব 4 গতিকে উত্তৰটো হ'ব ডি নেক্সট অংকটো এইটো খুব দৰকাৰী এটা অংক একদম গুৰুত্ব সহকাৰে ল'ব এইটো বহুত কনফিউজ থাকে বহুতৰ এটা কি বুলি কৈছে কোনো এক ব্যৱসায় প্ৰতিষ্ঠানত ধন বিনিয়োগ কৰিলে এমাহৰ অন্তত এই ধনৰ পৰিমাণ দুগুণ হয় বুলি কৈছে কিন্তু প্ৰতিষ্ঠানটোৱে প্ৰতিবাৰ ধন দুগুণ হলে 120 টকা কাটি ৰাখে এইটো মন কৰিবলগীয়া কথা এজন মানুহে এই প্ৰতিষ্ঠানত 105 টকা বিনিয়োগ কৰে আৰু কোনো অধিক ধন বিনিয়োগ নকৰাকৈ তাৰমানে এই কথাটো বুজাইছে কি 105 টকা যে দিলে তাৰপিছত আৰু তেওঁ পইচা দিয়া নাই 3 মাহলৈ চলাই নিছে তাৰমানে 3 মাহলৈ তেনেকে থাকি গ'ল আৰু পইচাটো এতিয়া 3 মাহৰ অন্তত মানুহজনৰ মুঠ আয় কিমান সুধিছিলে এতিয়া কোনো এক ব্যৱসায় প্ৰতিষ্ঠানত কি বুলি কৈছে ধন বিনিয়োগ কৰিলে এমাহৰ অন্তত ধন দুগুণ পায় ধৰি ললো তেওঁ ধন বিনিয়োগ কৰিছিলে 100 টকা এমাহৰ পিছত তেওঁ পাব কেই টকা দুগুণ হলে তেওঁ পাব 200 টকা এটা 200 টকাৰ পৰা তেওঁ কাটিব কেই টকা 120 টকা 120 টকা যদি কাটিয়ে দিয়ে তেতিয়াহলে তেওঁ পাব কেই টকা 80 টকা হয় নহয় 80 টকা পাব এতিয়া এজন মানুহে 105 টকা বিনিয়োগ কৰিছিলে বুলি কৈছে 105 টকা বিনিয়োগ কৰিছে 105 ৰ দুগুণ কিমান হ'ব 105 ৰ দুগুণ হ'ব 210 210 ৰ পৰা 120 টকা প্ৰথমতে বিয়োগ কৰি দিব আমি 120 টকা বাদ দি দিলো 210 ৰ পৰা 120 টকা বাদ দি দিলে থাকিলে কিমান 90 টকা ঠিক আছে এতিয়া আকৌ যেহেতু তেওঁ আকৌ 3 মাহলৈ চলাই নিয়ে বুলি কৈছে তেওঁ বিনিয়োগ নাই কৰা আকৌ তেওঁ প্ৰতিমাহে দি থকা নাই গতিকে 90 টকাটো এতিয়া আকৌ দুগুণ কৰি দিলো 90 টকাটো আকৌ দুগুণ হৈ যাব নহয় দ্বিতীয় মাহত 180 টকা হ'ব 180 টকাৰ পৰা তেওঁ কি হ'ল 120 টকা কাটি দিলে তেওঁ কাটি দিলত থাকিলেগে কেই টকা 60 টকা 60 টকাটো আকৌ 3 নম্বৰ মাহত আকৌ দুগুণ হ'ব নহয় দুগুণ হলে কেই টকা হ'ব 120 টকা হ'ব কিন্তু আকৌ 120 টকাটো তেওঁ কাটিবই নহয় আকৌ কাটিয়ে দিলে কি পাবগে তেওঁ 0 তেওঁ 0 হে পাবগে গতিকে তেওঁ আয় হৈ গ'ল 0 টকা নেক্সট অংকটো একদম সহজ অংক 80 আৰু 100 ৰ মাজত অৱস্থিত মৌলিক সংখ্যা কেইটা কি বুলি সুধিছিলে এইটো মই দিয়ে থৈছো আগতে পাইছে আপোনালোকে এইটো শুদ্ধ উত্তৰটো হ'ল 3 আৰু সংখ্যাকেইটা মৌলিক সংখ্যাকেইটা আছিলে 83 89 আৰু 97 এইখিনিতে মোক এটা ৰিকুৱেষ্ট আহিছিলে যে মৌলিক সংখ্যাক আমি সহজে কেনেকৈ চিনিব পাৰো কিবা পদ্ধতি আছে নেকি বিশেষ বৰ ডাঙৰ কিছুমান পদ্ধতি আছে যদিও মই নাজানো মই যিটো নাজানো বুলিয়ে কওঁ কিন্তু আপোনালোকক মই মোৰ সুবিধা মই জনা অনুসৰি মই আপোনালোকক এটা বুদ্ধি শিকাই দিছো এককৰ ঘৰৰ সংখ্যাটো চাব সদায় এককৰ স্থানৰ অংকটো চাব যদি এককৰ স্থানৰ অংকত 0 2 4 6 8 5 এই সংখ্যাকেইটা যদি এককৰ ঘৰত থাকে নহয় তেতিয়া আপোনালোকে ডাইৰেক্টলি গম পাব এইটো মৌলিক সংখ্যা 100% নহয় 0 থাকিলে কি হ'ব কাৰণ 0 থাকিলে তাক 2 ৰে হৰণ যাব 5 ৰে হৰণ যাব গম পাইছেনে মৌলিক সংখ্যা মানে কেৱল একেৰেহে হৰণ যাব লাগিব ঠিক আছে গতিকে সেই কাৰণে 2টো আকৌ মৌলিক সংখ্যা হয় দেই 2টো হয়
মানে 2ৰে হৰণ যোৱা বাকী বিলাকৰ কথা কৈ আছো মই মানে মই এইটো কৈ আছো যে এককৰ ঘৰত যদি 2 মানে 2 থাকে, যেনেকে ধৰক 12 100 বোলে 22 এইবিলাকৰ কথা কৈছো। মানে এককৰ ঘৰত তেনেকে এই এককৰ ঘৰ মানে এইটো 2 4 6 8 0 এইবিলাক যদি থাকে আৰু 5 যদি থাকে, তেতিয়া আপুনি 100% কনফাৰ্ম হৈ যাব যে এইটো কোনো কাৰণত মৌলিক সংখ্যা হ'বই নোৱাৰে। আৰু বাকী থাকিলে কি কি সংখ্যা? 1 যদি থাকে, 7 থাকে, 9 থাকে বা 3 থাকে, তেতিয়া মৌলিক সংখ্যা হ'ব পাৰে। সেইটো আপোনালোকে ডিভাইড কৰি তেতিয়া চাব লাগিব। মানে বেলেগ মৌলিক সংখ্যাই হৰণ কৰি চাব। মৌলিক সংখ্যা মানে কি 2 3 5 7 11 13 এইবিলাকে হৰণ কৰি চাব লাগে। যদি হৰণ যায় বেলেগ সংখ্যাৰে, তেতিয়া মৌলিক হ'ব, আৰু হৰণ নগলে মৌলিক নহ'ব। সেইটোৱে ট্ৰিক্স, আৰু মই জনাত আৰু বেলেগ ট্ৰিক্স মই নাজানো। ধন্যবাদ। নেক্সট এই অংকটো চাব। এই অংকটোত কি দিছিলে? এইটো একদম চিম্পল অংক এটা। এইটো 10 টু দি পাৱাৰ 7, এইটো হৰণ চিন দিছে 10 স্কোৱাৰ, আকৌ 10 কিউব হৰণ 10 টু দি পাৱাৰ -2। এতিয়া এই কথাটো হ'ল, যেতিয়া এনেকে হৰণ হৈ থাকে, এইকেইটা ঘাতকেইটা বেলেগ বেলেগ হৈ আছে, এইবোৰ ঘাত বুলি কয়, যেনেকে 7 2 এইবিলাক। এইটো 10 টু দি পাৱাৰ তেতিয়া কি হ'ব? এই ঘাতবিলাক হৰণত সদায় বিয়োগ হয়, তাৰমানে এইটো 7 - 2, আকৌ এইটো প্লাছ চিন আছে নহয়, ইয়াত বিয়োগ হ'ব। এতিয়া বিয়োগ হোৱা মানে ইয়াত এইটো বিয়োগ চিনটো দিব লাগিব, -2 আছে কাৰণে এনেকে দিব লাগিব। আকৌ এইফালে হৰণ 10 টু দি পাৱাৰ 5 টো এইপিনে থক, পিছত কাম কৰিম আমি। এতিয়া আমি ইয়াৰ কাম কৰি লওঁ। গতিকে ইয়াৰ কাম কৰিবলৈ যাওঁতে 7ৰ পৰা 2 গ'লে কিমান হ'ব? 5, মানে 10 টু দি পাৱাৰ 5 হ'ল। আকৌ 3 3 5 হ'ল নহয়, তাৰমানে কিমান হ'ল? 10 টু দি পাৱাৰ 5 হ'ল। ডিভাইডেড বাই কি হ'ব? 10 টু দি পাৱাৰ 5। এই অংকটো একেবাৰে চিম্পল। এতিয়া 10 টু দি পাৱাৰ 5 10 টু দি পাৱাৰ 5 কেইটা হ'ল? 2টা। যেনেকে আমি ধৰক এনেকুৱা এটা বুলি ভাবক যে x প্লাছ x বা x স্কোৱাৰ প্লাছ x স্কোৱাৰ, দুটা যদি এনেকে থাকে, তেতিয়া তাক কৰি দিলে কি হয়? 2x স্কোৱাৰ হয় নে নহয়? গতিকে এতিয়া কি হ'ব? 2 ইনটু তাৰমানে কি হ'ল? 10 টু দি পাৱাৰ 5 হ'ল। তলত আকৌ হৰণ 10 টু দি পাৱাৰ 5 আছেই নহয়, 10 টু দি পাৱাৰ 5 10 টু দি পাৱাৰ 5 কাটি দিলো, কি থাকিলে উত্তৰটো? 2। গতিকে আমাৰ উত্তৰটো পালো 2। ইয়াৰ পিছত এই অংকটো হৈছে কি বুলি দিছে? যদি a is to b 3, তেতিয়াহ'লে ইয়াৰ মান কিমান হ'ব? a is to b, তাৰমানে আমি এনেকে পাতি লওঁ, a by b, ইয়াৰ ভেলু হ'ল 3। তেতিয়াহ'লে ইয়াত দিছে 144a ডিভাইডেড বাই 36b। তাৰ মানে আমি ইয়াক যদি এই 36 ইয়াক হৰণ কৰো, কেইবাৰ যাব? 36 হৰণ কৰিলে ইয়াক 36 144, 36 হৰণ কৰি দিওঁ, 4 বাৰ যাব, হয় নহয়? 4 বাৰ। এতিয়া তাৰমানে 4 বাৰ যোৱাৰ লগে লগে এইটো হ'ল 4 ইনটু, তাৰমানে 4 ইনটু কি হৈ যাব? a by b, এনেকুৱা হৈ যাব। এনেকুৱা হৈ যোৱাৰ লগে লগে, যিহেতু আমি ইয়াত আগতে আমাক দি দিছিলে যে a by b ভেলুটো কিমান দিছিলে? 3। গতিকে ইয়াত আমি 3টো পূৰণ কৰি দিম। 4 3 গুণ কিমান হ'ব? 12। গতিকে আমাৰ শুদ্ধ উত্তৰটো হৈ গ'ল 12। নেক্সট অংকটো চাওক। এইটো চিম্পল কথা। এনেকুৱা অংক আমি আৰু বেলেগ বেলেগ ধৰণৰ অংকলৈ লৈ আহিম বাৰু। এইটো কিনো দিছে? এইটো যদি এনেকে পৌনঃপুনিকত দিয়ে 219, ওপৰত এই বাৰডাল দিছে। এই বাৰডালৰ অৰ্থটো এইটোৱেই, তাৰমানে এই সংখ্যাটো এনেকুৱা হ'ব 2.191919, মানে ওলাই ওলাই গৈ থাকিব। মানে এই 19ৰ ওপৰত বাৰডাল দিয়া অৰ্থটো হ'ল ইয়াৰ পিছত 19 আকৌ 19 আকৌ 19, এই কণ্টিনিউ হৈ গৈ থাকিব। এইটো পৌনঃপুনিক বুলি কয়। পৌনঃপুনিক হ'লে সেই সমতুল্য ভগ্নাংশটো কেনেকুৱা হ'ব সেইটো আমাক উলিয়াবলৈ কৈছে। সেইটো উলিয়াবৰ কাৰণে এটা বুদ্ধি কৰিব। এই দশমিকটো যে দেখিছে, তলত কি কৰিব? 100, মানে এই দশমিকটোৰ কাৰণে হ'ল 100, মানে দশমিকৰ কাৰণে 1 আহিলে, পিছত দুটা সংখ্যা থকাৰ কাৰণে দুটা শূন্য আহিলে, তাৰ পৰা 1 এটা বিয়োগ কৰি দিব লাগে। আৰু ওপৰত কি কৰিব লাগে? এই গোটেই সংখ্যাটো 219 এনেকে পাতি ল'ব লাগে, আৰু দশমিকৰ এইফালে যি সংখ্যা থাকে, এইফালে মানে যিটো গোটা সংখ্যা থাকে 2 আছে, সেই 2টো বিয়োগ কৰি দিব লাগে। সেইটোৱে হ'ল ইয়াৰ নিয়ম। গতিকে 100ৰ পৰা 1 হ'লে হ'ব 99, আৰু এইপিনে হ'ব 217। গতিকে শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি। এনেকুৱা অংক আৰু লৈ আহিম। নেক্সট এইটো চিম্পুল অংকই হয়, এইবোৰ ঘাতত দি থৈছে কিছুমান, আমি ঘাতবিলাক বুজি ল'ব লাগে। এতিয়া সংখ্যাকেইটা সৰ্বোচ্চ মানৰ সংখ্যাটো কোনটো হ'ব সুধিছে। 2 টু দি পাৱাৰ 6, মানে 2ক 6 বাৰ পূৰণ, 2 টু দি পাৱাৰ 6। 2 টু দি পাৱাৰ 6 মানে হৈছে 64, মানে 2ক যদি কণ্টিনিউ 6 বাৰ পূৰণ কৰে, 2 পূৰণ 2 পূৰণ 2 এনেকে 64 হ'ব। 3 টু দি পাৱাৰ 5, 3 টু দি পাৱাৰ 5 মানে 3ক, তাৰমানে 3 3 গুণ 3 এনেকে পূৰণ কৰিব লাগিব। 3 পূৰণ 3 পূৰণ 3
পূৰণ 3 পূৰণ 3 মানে টোটেল 5 বাৰ পূৰণ কৰিলে 243 হৈ যাব। তাৰপিছত 4 to the power 4 মানে 4 বাৰ পূৰণ, 4 বাৰ পূৰণ কৰি দিলে হ'ব 256 আৰু 5 কিউব মানে 5ক 3 বাৰ পূৰণ, 5 পূৰণ 5 পূৰণ 5 গতিকে কিমান হ'ব 125। গতিকে এটা আটাইতকৈ ডাঙৰ সংখ্যাটো কিমান হ'ল 256, গতিকে 4 to the power 4 হ'ল ইয়াত আটাইতকৈ ডাঙৰ সংখ্যা। এতিয়া আমি চাওঁ এই অংকটোলৈ যে এজন চাইকেল আৰোহীৰ ক্ষেত্ৰত দেখা গ'ল যে তেওঁ পেডেলত 2টা সম্পূৰ্ণ পাক মাৰিলে চাইকেলখনৰ আগ চকাটোৱে 3 পাক মাৰে বুলি কৈছে। তাৰমানে যদি তেওঁ পেডেলত 2 পাক সম্পূৰ্ণকৈ মাৰে চকাটো 3 পাক যায়। এতিয়া আমাক 10টা তেনেকুৱা পেডেলত 10টা তেওঁ সম্পূৰ্ণ পাক মাৰিব, তেতিয়া কিমান যাব সেইটো প্ৰথমতে চাই লওঁ। যদি 2টাত 3 যায় তেতিয়াহ'লে 10টাত কিমান হ'ব 3 5 গুণ 15, তাৰমানে তেওঁ টোটেল কিমান পাক চকাটোৱে মাৰিব 15 পাক। এতিয়া আমাৰ প্ৰথম কাম হ'ব চকাটো যে আছে এই চকাটোৱে এপাকত কিমান দূৰ অতিক্ৰম কৰে আমি সেইটো প্ৰথমতে উলিয়াই ল'ব লাগিব। সেইটো উলিয়াবৰ কাৰণে আমাক ইয়াত দি দিছে চকাটোৰ ব্যাসাৰ্ধ দি দিছে, ব্যাসাৰ্ধ দিয়া আছে 70 চেণ্টিমিটাৰ। আমি প্ৰথমতে চেণ্টিমিটাৰ লৈ অংকটো কৰিবলৈ চেষ্টা কৰোঁ। এতিয়া এই চকাটোৱে কিমান অতিক্ৰম কৰিব এপাকত কিমান দূৰ যাব সেইটো উলিয়াবৰ কাৰণে কি উলিয়াব লাগিব, আমি এই চকাটোৰ এই যিটো বস্তু পৰিসীমা বা যিটো পৰিধি বুলি কোৱা হয় সেই পৰিধিটো উলিয়াব লাগিব। সেই পৰিধিটো যিমান হ'ব সিমানটোৱে সি এপাকত অতিক্ৰম কৰা দূৰত্ব বুজাব। এতিয়া আমি চাওঁ পৰিধি ওলোৱা সূত্ৰটো হ'ল 2 × পাই × r। এতিয়া যিহেতু ইয়াত পাইত উত্তৰবিলাক ৰখা হৈছে সেইকাৰণে পাইটো পাই হিচাপে থওক আৰু আৰৰ ভেলুটো কিমান আছে ইয়াত 70 চেণ্টিমিটাৰ, গতিকে আমি 70 বুলি লিখিলোঁ। 70 বুলি লিখাৰ লগে 2 7 গুণ 14 মানে 140 পাই হ'ল। এতিয়া আমাৰ এককটো কিন্তু এতিয়া চেণ্টিমিটাৰত আছে দেই। এতিয়া এপাকত কিমান যায় চকাটোৱে 140 পাই যায়, তেতিয়াহ'লে টোটেল পাক কিমান হ'ল, যেতিয়া 10টা সম্পূৰ্ণ পেডেল মাৰিব তেতিয়া টোটেল কেইটা পাক যাব 15টা, গতিকে 15টা যদি পাক যায় তেতিয়াহ'লে 15 লগত 140 আমি পূৰণ কৰি দিলে হ'ব 21 ইমান পাই, 2100 পাই হ'ব উত্তৰটো। কিন্তু উত্তৰটো আমাক মিটাৰ এককত লিখিবলৈ কৈছে, গতিকে এই 2100টোক আমি মিটাৰলৈ লৈ যাম। এইটো এতিয়া চেণ্টিমিটাৰ হৈ আছে, মিটাৰলৈ লৈ গ'লে 100 হৰণ কৰি দিলে হ'ল আৰু 0 দুটা কাটি দিলোঁ 0টাৰ লগত, গতিকে উত্তৰটো ওলালে 21 পাই। নেক্সট অংকটো দিছে কি এটা সমকোণী ত্ৰিভুজ ভূমি আৰু উচ্চতাৰ দৈৰ্ঘ্য সমান। ঠিক আছে, এই অংকটো চাওক। এইটো এটা সমকোণী ত্ৰিভুজ। সমকোণী ত্ৰিভুজ মানে কি হ'ব, এটা কোণ কি হ'ব 90 ডিগ্ৰী থাকিব, এইটোৱে হ'ল ইয়াৰ 90 ডিগ্ৰী কোণটো। আৰু এই 90 ডিগ্ৰী কোণৰ কোণে কোণে যিডাল থাকে সেইডালক অতিভুজ বুলি কোৱা হয়। আৰু ইয়াত অতিভুজৰ দৈৰ্ঘ্যটো দি দিছে 2√/2, বাকীকেইডাল নাই দিয়া, গতিকে নিত্যাকেইটা আমি কি বুলি ধৰিম x বুলি ধৰি লওঁ। এতিয়া এই অংকটোত এইটো হৈছে এটা সমকোণী ত্ৰিভুজ, গতিকে সমকোণী ত্ৰিভুজৰ পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিম। পাইথাগোৰাছৰ সূত্ৰ মতে কি আছিলে, ভূমি স্কোৱাৰ উন্নতি স্কোৱাৰ ইকুৱেল টু কি লম্ব স্কোৱাৰ, তাৰমানে এইবিলাকৰ x স্কোৱাৰ ইকুৱেল টু এইটো লিখি দিলে হ'ল আৰু 2√2 হোল স্কোৱাৰ। ঠিক আছে, এতিয়া x স্কোৱাৰ কেইটা হ'ল 2টা, গতিকে 2x স্কোৱাৰ হ'ল, 2 স্কোৱাৰ কৰিলে 4 হ'ব, √2 স্কোৱাৰ কৰিলে কি হ'ব 2 হ'ব। গতিকে এইপিনে থাকিলে x স্কোৱাৰ 4 দুগুণ কিমান 8 ডিভাইডেড বাই 2, 2য়ে ইয়াক হৰণ কৰি দিলে কিমান হ'ব 4, x স্কোৱাৰ ইকুৱেল টু এইফালে কি লিখিব পাৰিম 4টো 2 স্কোৱাৰ, স্কোৱাৰ কাটি দিলোঁ, xৰ ভেলু কি পালোঁ 2। তাৰমানে আমি প্ৰথমতে উলিয়াই ল'লোঁ যে এইযোৰ যিটো ভূমি সেই ভূমিটো 2 আৰু এইডাল যিডাল উন্নতি আছিলে এই উন্নতিডালো কিমান হ'ব, উন্নতি বা উচ্চতাডালো হ'ব 2। এইটোতো দিয়ে থোৱাই আছে অতিভুজডাল। এতিয়া আমাৰ কাম কি হ'ব, আমি ত্ৰিভুজটো কালি উলিয়াব লাগে। কালি উলিওৱা সূত্ৰটো কি হ'ব, এইটো সূত্ৰ ইয়াত ব্যৱহাৰ হ'ব, হাফ ইনটু ভূমি পূৰণ উন্নতি। ভূমি হ'ল 2, উন্নতি হ'ল 2, 2য়ে 2য়ে কাটি দিলোঁ, থাকি গ'ল 2, উত্তৰ হৈ গ'ল 2 বৰ্গ চেণ্টিমিটাৰ। নেক্সট কুৱেশ্যন, এইটো সহজ কুৱেশ্যন এটা দিছে, 1ৰ পৰা আৰম্ভ কৰি ক্ৰমিক সংখ্যাৰ কোনো এটা পৰিসৰত 1ৰ পৰা আৰম্ভ কৰি বুলি কৈ দিছে। 1ৰ পৰা আৰম্ভ কৰি মানে 1ৰ পৰা আৰম্ভ কৰি গৈ এনেকে কি বুলি কৈছে, থকা সকলোবোৰ যুগ্ম সংখ্যা আঁতৰাই দিয়া হ'ল। মানে 1ৰ পিছত 2 যুগ্ম সংখ্যা, গতিকে 2টোক বাদ দি 3, 3 পিছত 4 যুগ্ম সংখ্যা, 4টোক বাদ দি কিমান 5, 1 5 7, 8টো বাদ দিলোঁ 9, 9টোক বাদ দিলোঁ কিমান হ'ব, 9টোক বাদ দিলোঁ 1 2 3 4 5, হয়নে? তাৰপিছত 9টোক বাদ দিয়াৰ পিছত 11 হ'ল, 11 পিছত হ'ল 13, কেইটা সংখ্যা ল'বলৈ কৈছে 7টা, 1 2 3 4 5 6 7টা লোৱা হ'ল, 7টা লোৱা হ'ল, 1 2 3 4 5 6 7টা, এই 7টা লোৱা হ'ল। কি কৰিবলৈ কৈছে, এই 7টাৰ যোগফল কিমান,
এইটো আপুনি যদি পদ্ধতিটো নাজানে মানে ইয়াত এটা চমু পদ্ধতিও আছে এই গোটেইসোপা যোগ কৰি দিলে হ'ল আৰু বেলেগ কথা নাই যদি বোলে আপোনাৰ অংকত অলপ দুৰ্বল সেইসোপা যোগ কৰি দিব কথা শেষ কিন্তু আৰু এটা বুদ্ধি আছে কি এইটো এনেকে যদি দিয়া থাকে এই 7 যে আছে সংখ্যাটো ইয়াক স্কোৱাৰ কৰি দিব লাগে মানে 7 স্কোৱাৰ ইকুৱেল টু কিমান 49 গতিকে উত্তৰটো হ'ল 49 এইকেইটা ডাইৰেক্ট যদি যোগ কৰে তেতিয়াও সেইটো 49 পাব কথাটো সেইটোৱে গতিকে আপুনি যোন ভাগে উজু পায় সেই ভাগে কৰিব নেক্সট অংকটো কি দিছিলে এইটো এটা উত্তৰ দিবলগীয়া অংক ইয়াত এটা সমীকৰণ বনাব লাগিছে আমি মানে সমীকৰণ বনাব জানো নাই আমাক চাইছে দুটা সংখ্যা a আৰু b ৰ যোগফলক বৰ্গ কৰাত c পোৱা গ'ল বুলি কৈছে মানে বৰ্গ কৰিলো a আৰু b ৰ যোগফলক বুলি কৈছে আকৌ এইটো গুৰুত্বপূৰ্ণ a প্লাছ b হোল স্কোৱাৰ ইকুৱেল টু হে c পৰৱৰ্তী ধাপত a আৰু a ৰ পৰা b বিয়োগ কৰি বৰ্গ কৰাত a ৰ পৰা b বিয়োগ কৰিলো এনেকৈ এনেকৈ বিয়োগ কৰিছো এবাৰ বিয়োগ কৰি পেলাই কি পাইছো d পালো এটা c দিক a বিত প্ৰকাশ কৰা c দিক মানে ইয়াৰ পৰা এইটো বিয়োগ কৰিবলৈ কৈছে c মাইনাছ d কৰিবলৈ কৈছে c মানে কিমান a প্লাছ b কি হ'ব হোল স্কোৱাৰ মাইনাছ d মানে কিমান a মাইনাছ b হোল স্কোৱাৰ সূত্ৰত পৰি আছে এই সূত্ৰ হ'ব কি a প্লাছ b হোল স্কোৱাৰ সূত্ৰটো কি আছিলে a স্কোৱাৰ প্লাছ টুৱাইচ ab ইয়াত বৰফলা লিখিছে কাৰণে মই উপবলাটো লিখিছো তাৰপৰা মাইনাছ এইটো কি হ'ব a স্কোৱাৰ মাইনাছ টুৱাইচ ab প্লাছ কি হ'ব b স্কোৱাৰ এইফালে কৰিছো a স্কোৱাৰ প্লাছ টুৱাইচ ab প্লাছ কি হ'ব b স্কোৱাৰ মাইনাছ a স্কোৱাৰ মাইনাছ প্লাছ 2ab তাৰপিছত মাইনাছ প্লাছ মাইনাছ b স্কোৱাৰ এতিয়া একে একেবিলাক আমি কাটি দিম আৰু কি থাকে লাষ্টত চাম একে একে মানে ইয়াত কি থাকিলে চাওঁচোন এতিয়া চাওক এইটো a স্কোৱাৰ দেখিলেনে আৰু এইটো আগত কি চিন আছে মাইনাছ গতিকে প্লাছ মাইনাছ থাকিলে কটাকটি গুচি যাব গতিকে ইয়াত b প্লাছ আছে ইয়াত b আগত মাইনাছ আছে কটাকটি গুচি গ'ল থাকিলে কি 2ab প্লাছ 2ab থাকি গ'ল লাষ্টত 2ab প্লাছ 2ab তাৰমানে 2 2 কিমান হ'ল 4 গতিকে কিমান হ'ল উত্তৰ 4ab 4ab বুলি অপচন আছে নে আছে এইটো অপচন ডি টো হ'ব ইয়াত শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন ন্যূনতম কি সংখ্যাৰে 1250ক পূৰণ কৰিলে এটা পূৰ্ণবৰ্গৰ সংখ্যা পোৱা যাব পূৰ্ণবৰ্গৰ সংখ্যা মানে হ'ল কোনবিলাক মই এটা বুজাই দিছো যেনেকে ধৰক 9 9টো এটা পূৰ্ণবৰ্গৰ সংখ্যা তাৰমানে অৰ্থটো কি 3 পূৰণ 3 কৰিলে 9 পোৱা যায় তাৰমানে 9ৰ বৰ্গমূল হ'ল 3 বা 9ক স্কোৱাৰ 3ক স্কোৱাৰ কৰিলে কিমান পোৱা যাব 9 আকৌ ওলোটাকে ক'লে 9ৰ বৰ্গমূল কিমান বা হ'ল সেইটো হ'ল 3 ঠিক তেনেকৈ 25ৰ হ'ব কিমান 5 অৰ্থাৎ 5 স্কোৱাৰ কৰিলে কি হয় 25 হয় তেনেকৈ সুধিছে এই 1250ৰ লগত কিবা এটা সংখ্যা এইকেইটাৰ ভিতৰত পূৰণ কৰি দিলে এনেকুৱা এটা সংখ্যা পাম যাৰ কি থাকিব এটা বৰ্গ সংখ্যা থাকিব মানে যি এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব যেনেকৈ 9টো এটা পূৰ্ণবৰ্গ সংখ্যা 25টো তেনেকৈ পূৰ্ণবৰ্গ সংখ্যা এতিয়া 1250টো পূৰ্ণবৰ্গ সংখ্যা হৈ থকা নাই এইটো কৰিবৰ কাৰণে আপুনি ইয়াত থকা সংখ্যাকেইটা পূৰণ কৰি চালেও অপচনৰ পৰাও অংকটো কৰিব পাৰি অপচনৰ পৰা অংকটো কেনেকৈ কৰিব পাৰি ইয়াত মই কৰিছো গোটেইখিনি অপচন মই পূৰণ নাই কৰা সময় বহুত গুচি যাব 2 পূৰণ কৰি দিলো নহয় 2 পূৰণ কৰি দিলে ইয়াত হৈ যাব 2500 আৰু 2500টো হৈছে পূৰ্ণবৰ্গ সংখ্যা 2500ক ৰুট অভাৰ ভাঙিলে কিমান হ'ব 50 50ক স্কোৱাৰ কৰিলে কিমান হ'ব 50 কিন্তু আমি পদ্ধতিটো এটা শিকি লওঁ এইটোনো এনেকে এইটোতো কেতিয়াবা এতিয়া আপোনাক কামত নাখাটিবও পাৰে গতিকে আমি পদ্ধতি কি সেইটো শুনক কৰিবলৈ কি কৰিব লাগে একচুৱেলি এতিয়া এইটো কৰিবৰ কাৰণে আমি এই 1250 যে দিছে ইয়াৰ উৎপাদক বিলাক উলিয়াই ল'ব লাগে 1250 উৎপাদক বিলাক 1250ক 2ৰে কেইবাৰ যাব 2ৰে হৰণ কৰি চাওক প্ৰথমতে যেহেতু প্ৰথমতে 2ৰে যাবই 625 বাৰ গ'ল আকৌ 5ৰে হৰণ কৰিলো আমি 625 দেখি পেলাই 5ৰে হৰণ কৰিলো 5ৰে যাব 125 বাৰ আকৌ 5ৰে যাব কেইবাৰ 5ৰে যাব 25 বাৰ আকৌ 5ৰে 5 বাৰ গতিকে 1250ত কি থাকিলে 2 পূৰণ 5 পূৰণ 5 পূৰণ 5 পূৰণ 5 এতিয়া এজোৰ এজোৰৰ পৰা আমি বৰ্গমূল লওঁতে কি কওঁ এজোৰৰ পৰা এটাকে লওঁ তাৰমানে এই 5টো দুটা আছে নহয় তাৰ এটা ল'ম ইয়াত 5 দুটা আছে নহয় তাৰ এটা ল'ম কিন্তু ইয়াত 2 অকলেহে আছে গতিকে অৰ্থটো এইটো যে ইয়াত এতিয়া আমি যদি আৰু এটা 2 থাকিলেহেঁতেন তেতিয়া ই এটা কি হ'লহেঁতেন পূৰ্ণবৰ্গ সংখ্যা হ'লহেঁতেন যেহেতু ইয়াত 1 নাই গতিকে নাই যেতিয়া আমি কি পূৰণ কৰিব লাগিব 2 এটা পূৰণ কৰিব লাগিব মই আগতে এইটো ট্ৰিক্স দেখাই দিছো প্ৰথমতে পূৰণ এইটো হ'ল কিছুমানে শ্বৰ্ট ট্ৰিক্স বিচাৰে মানে এইটো শ্বৰ্ট ট্ৰিক্স বুলিয়ে ধৰক আৰু কিন্তু প্ৰকৃত ৰুলটো এইটোহে
মানে আমাৰ ৰুলটো এইটো ৰুল মতে অংক কৰিব, তেতিয়া কেতিয়াও বিপদত নপৰে। এতিয়া কথাটো কি কৰিব লাগে, আকৌ কৈছো এনেকে উৎপাদকবিলাক চাব লাগে, উৎপাদকবিলাক উলিয়াব লাগে, আৰু আমি যোৰা পাতিব লাগে। যোনটো যোৰা লগা নাই সেই সংখ্যাটোৱে পূৰণ কৰিব লাগিব। মানে ইয়াত 2টো যোৰা পাতি থকা নাই, 2 যদি আৰু এটা থাকিলেহেঁতেন তেতিয়া আমি ইয়াত 2টো বহুৱালোহেঁতেন, কিন্তু 2 এতিয়া এটা কমি আছে, ঠিক আছে। গতিকে সেইকাৰণে উত্তৰটো হ'ব 2। এই প্ৰশ্নটো কিন্তু পৰীক্ষাত এনেকেও কেতিয়াবা সুধিব পাৰে যে ন্যূনতম কি সংখ্যাৰে 1250 পূৰণটোৰ ঠাইত হৰণ বুলি আহি যাব পাৰে। তেতিয়াও কথাটো হ'ব কি, এই সংখ্যাটোকে এতিয়া এই 2টো যদি মাইনাছ মানে নাইকিয়া কৰি ইয়াৰ পৰা, অৰ্থাৎ যদি গোটেই সমীকৰণটোক আমি যদি 2য়ে হৰণ কৰি দিওঁ, এই 2টো নাইকিয়া হৈ যাব নাই? 2টো নাইকিয়া হৈ গ'লে এইটো 5ৰ এযোৰ 5ৰ দুযোৰ পালো, তেতিয়া কিমান হ'ব? 5 5 গুণ 25 হ'ব। তেতিয়া সেইটো 25ৰ কি মানে আমি 25 25 625 হেৰিয়ৰ বৰ্গমূলটো পাই যাম, তাৰমানে পূৰ্ণবৰ্গৰ সংখ্যা পাই যাম। সেইকাৰণে যদি পৰীক্ষাত প্ৰশ্নটো হৰণৰ ঠাইত পূৰণৰ ঠাইত হৰণ বুলি আহি যায় বা হৰণৰ ঠাইত পূৰণ বুলি আহি যায়, তেতিয়াও এই ক্ষেত্ৰত এই অংকটোৰ ক্ষেত্ৰত তেতিয়া উত্তৰ 2 হ'ব। কেতিয়াবা তেনেকেও দিয়ে, হৰণ কৰিবলগীয়া হ'লে এই যিটো সংখ্যা বেছিকৈ থাকে সেইটোক নাইকিয়া কৰি দিলেই হ'ল, আৰু পূৰণ কৰিবলগীয়া হৈ থাকিলে যিটো সংখ্যা কমি থাকে সেই সংখ্যাটো পূৰণ কৰিলেই হ'ল। কথাটো সেইটোৱে। নেক্সট অংকটোলৈ যাওঁ। নেক্সট অংকটো দিছে, এইটো অংকও আমি অপশ্যনৰ পৰাও কৰিব পাৰোঁ, যে এটা ভগ্নাংশৰ লবক 4ৰে আৰু হৰক 9ৰে পূৰণ কৰিলে ভগ্নাংশটো প্ৰতিলোম পোৱা যায়। প্ৰতিলোম মানে ভগ্নাংশটো ওলোটাকৈ পোৱা যায়। মানে প্ৰতিলোম মানে এনেকুৱা দেই, এইটো এতিয়া 4/3 যেনিবা, এই প্ৰতিলোম মানে ইয়াৰ ওলোটাটো, মানে এইটো প্ৰতিক্ৰম বুলি কোৱা হয় ইয়াক, বা অনন্যক বুলি কোৱা হয়। এতিয়া কি বুলি কৈছে, এটা ভগ্নাংশৰ লবক আমি ভগ্নাংশ এটা ললো x/y, এতিয়া লবক কি কৈছে 4ৰে পূৰণ, মানে এইটোক 4ৰে পূৰণ কৰিলো, আৰু হৰক কি কৰিলো 9ৰে পূৰণ কৰিলো। তেতিয়া ভগ্নাংশটো কি হ'ব, প্ৰতিলোম পোৱা যায় বুলি কৈছে, মানে y টো ওপৰলৈ গুচি যাব, x টো তললৈ গুচি আহিব, এনেকৈ হয় বুলি কৈছে। এতিয়া আমি পূৰণ কৰি দিম, 4x² পালো, ইফালে 9y² পালো। 4x² মানে সেইটো 2x হোল স্কোৱাৰ, আৰু এইটো কি হ'ব 3y হোল স্কোৱাৰ। স্কোৱাৰ স্কোৱাৰ কাটি দিলো, কাটি দিয়াৰ লগে লগে কি থাকিলে বাৰু, 2x থাকিলে, এইফালে থাকিলে 3y, x এই y টো তললৈ লৈ আহিলো, তেতিয়াহ'লে 3টো তাৰ জেগাত থাকি আহিব, 2টো ইয়াৰ তললৈ গুচি যাব। তাৰমানে আমাৰ xy কি ওলালেগে বাৰু, 3/2, তাৰমানে আমাৰ যিটো উলিয়াবলৈ দিছিলে ভগ্নাংশটো সেইটো হ'ল 3/2, আৰু এইটো আপোনালোকে ইয়াত এনেকৈ পূৰণ কৰি চাব, পূৰণ কৰি চালে ইয়াৰ প্ৰতিলোমটো পোৱা যাব। নেক্সট কুৱেশ্যনটো আগবাঢ়িছো। নেক্সট অংকটো দিছে, সৰল সূত্ৰত কোনো মূলধন 12 বছৰৰ মূৰত দুগুণ হ'বলৈ, মানে কথাটো এনেকুৱা কৈছে, এই অংকটোত চাওক, ইয়াত সূতৰ হাৰ উলিয়াবলৈ দিছে। এতিয়া 12 বছৰৰ মূৰত, তাৰমানে আমাৰ সূতৰ হাৰ উলিওৱা সূত্ৰটো কি আছিলে, I = PRT বা PRN, এইটো n মানে সময় বুজায়, এইটো সূত্ৰ দেই। এই সূত্ৰটো মতে আমি অংকটো কৰিবলৈ আগবাঢ়িম। ইয়াত এতিয়া এই সুতটো কিমান হ'ব বুলি কৈছে, আমি ধৰি ললো মূলধনটো আমাক দিয়া নাই, আমি ধৰি লৈছো মূলধন 100 টকা। আৰু কি বুলি কৈছে কথাটো চাওক, যে সৰল সূত্ৰত কোনো মূলধন 12 বছৰৰ মূৰত দুগুণ হ'ব, মূলধন দুগুণ হৈ যাব। তাৰমানে মূলধন যদি 100 টকা আছিলে, মূলধনটো মানে তেওঁ ঘূৰাই পোৱাটো, আৰু তেতিয়া তেওঁ ঘূৰাই কেইটকা পাবগৈ, 200 টকা। গতিকে 100 টকাত তেওঁ 200 টকা ঘূৰাই পাব, তাৰমানে তেওঁ ইণ্টাৰেষ্ট কেইটকা পালে, 100 টকা, হয় নহয়? তাৰপিছত লগতে তেওঁ ৰেট অফ ইণ্টাৰেষ্টটো আমাক দিয়া নাই, সেইটো আমি উলিয়াব লাগিব, আৰু সময়টো দি দিছে কিমান, 12 বছৰ। গতিকে ইয়াত আমি সমীকৰণটো তেতিয়া বহুৱাই দিম। I দিছে 100, P মানে আমি ধৰি লৈছো 100, R টো আমি নেজানো, N মানে হৈ গ'ল 12, আৰু তলত আছে 100 ডাইৰেক্ট কাটি দিলো, 12N হ'ল, 12N 12R = 100, 12R = 100, R = 100/12। এতিয়া ইয়াক আমি যদি কৰো 4ৰে 3 বাৰ যাব, 4ৰে 25 বাৰ যাব, 3য়ে এতিয়া 25ক হৰণ কৰি দিম, 25ক 3য়ে হৰণ কৰিলে কি হ'ব, 3 × 8 = 24 হ'ল, থাকি গ'ল 1। এতিয়া সমষ্টিত যদি লিখো, 8 সমষ্টি কি হ'ব, 3/1, এনেকে লিখিব পাৰি, 8 সমষ্টি 3/1 এতিয়া এই সমষ্টিটো কেনেকে লিখে মই আকৌ এবাৰ কৈছো, যিমান বাৰ গ'ল, এইটো যিমান বাৰ গ'ল সেইটো ইয়াত আহিব, যিটোৰে হৰণ কৰা হ'ল সেইটো ইয়াত তলত থাকিব, আৰু ভাগশেষ যিটো থাকি গ'ল সেইটো সদায় ওপৰত থাকিব। এইটো বহুতে কনফিউজ কৰে, গতিকে শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি। নেক্সট অংকটোলৈ যাওঁ। নেক্সট অংকটো একটু একেবাৰে সহজ অংকই, এইটো এটা বৃত্তৰ ব্যাসাৰ্ধ দি দিছে 1:3 অনুপাত, মানে ব্যাসাৰ্ধ অনুপাতটো, এটা ক্ষেত্ৰফলৰ অনুপাত, মানে কালি অনুপাত উলিয়াব লাগে। গতিকে ধৰি ললো প্ৰথম বৃত্তটোৰ কালি যেনিবা πr², দ্বিতীয় বৃত্তটোৰ কালি যেনিবা আমি ধৰি ললো πr1², দুইটা বেলেগ বেলেগে ধৰিছো, কাৰণ r টো বেলেগ বেলেগ হ'ব। প্ৰথমটো ক্ষেত্ৰত r হৈছে 1², দ্বিতীয়টো ক্ষেত্ৰত r হৈছে 3²।
পাই পাই কাটা গ'ল 1 স্কোৱাৰ মানে 1 3 স্কোৱাৰ মানে 9 গতিকে শুদ্ধটো হ'ল 1:9 নেক্সট অংকটোলৈ আমি আগবাঢ়িম এতিয়া নেক্সট অংকটো দিছে এইটো একেবাৰে সিম্পল অংক 100 লগত 200 যোগ কৰিব লাগে 100 মানে 100 পূৰণ 100 ভাগৰ 100 0 0 0 0 কাটি দিলে 100 কিমান ওলালে 100 ওলালে 200 মানে কি আৰু 100 ভাগৰ ওপৰত 200টো বহিব দেই 0 0 লগত 0 0 কাটি গ'ল 2 দুগুণ কিমান হ'ল 4 তাৰমানে 200 মানে হ'ল 4 400 আৰু 100 যোগ কৰিলে কিমান হ'ব 500 গতিকে উত্তৰটো শুদ্ধ হ'ল এইটো এটা অতি গুৰুত্বপূৰ্ণ অংক এই অংকটো আপোনালোকে ভালকৈ চাব ইয়াতে দিয়া আছে a প্লাছ বিৰ ভেলুটো কিমান দিছে 8 দিছে b প্লাছ চিৰ ভেলু দিছে 20 আৰু a প্লাছ চিৰ ভেলু দিছে 18 গতিকে প্ৰথমতে আমি এইটো চাম বুদ্ধিটো ইয়াত a প্লাছ b কিমান দিছে 8 তাৰপিছত b প্লাছ c কিমান দিছে 20 আৰু a প্লাছ c দি দিছে 18 এইটোৰ পৰা আমি c টো উলিয়াম প্ৰথমতে c টো কেনেকৈ উলিয়াম 18 মাইনাছ এইটো a কৰি দিলোঁ এইটো বৰ্তমান এনেকেই থাকক তাৰপৰা ইয়াত এতিয়া কি কৰিম b প্লাছ c আছে নহয় এইটো b প্লাছ এই c টোৰ জেগাত কি কৰি দিম 18 মাইনাছ a বহুৱাই দিম 18 মাইনাছ a এইপিনে 20 আছে গতিকে b মাইনাছ a 20 মাইনাছ 18 b ইকুৱেল টু 20 পৰা 18 গ'লে হ'ব 2 এইফালে থাকিলে মাইনাছটো এইফালে আহিলে প্লাছ 2 প্লাছ a এতিয়া এই 1 নং সমীকৰণটো এইটোত যিটো আছে নহয় ইয়াত আমি কৰিম চাব দেই কেনেকৈ কৰিম a প্লাছ b ইকুৱেল টু কি লিখিলোঁ 8 a ৰ জেগাত a টো a থাকিব এই b ৰ জেগাটোত আমি a টো বহুৱাই দিম কাৰণ b ৰ ভেলু কি পালোঁ 2 প্লাছ a বহুৱাই দিয়ক ইয়াত 2 প্লাছ a ইকুৱেল টু 8 এতিয়া a কেইটা হ'ল দুটা 2a 8 মাইনাছ 2 a ইকুৱেল টু 8 পৰা 2 গ'লে 6 থাকিব 2 কাটাকাটি কৰি দিলে কিমান পাম 3 তাৰমানে আমি কি পালোঁ a ৰ ভেলু এটা পাই গ'লোঁ a ৰ ভেলুটো 3 পালোঁ এতিয়া আমি কি উলিয়াম c ৰ ভেলু আৰু b ৰ ভেলু উলিয়াম c ৰ ভেলু দৰকাৰেই নাই কাৰণ কেলে দৰকাৰ নাই a স্কোৱাৰ প্লাছ b স্কোৱাৰহে বিচাৰিছে সেইকাৰণে b ৰ ভেলু উলিয়াম b ৰ ভেলু কেনেকৈ উলিয়াব b ইকুৱেল টু কি কৰিব লাগিব 2 প্লাছ a ৰ ভেলু 3 পালোঁ ইয়াত বহুৱাই দিলোঁ এইটো হৈ গ'ল কিমান 5 এতিয়া a স্কোৱাৰ প্লাছ কি বিচাৰিছে b স্কোৱাৰ a স্কোৱাৰ মানে হ'ব 3 স্কোৱাৰ b স্কোৱাৰ মানে হ'ব 5 স্কোৱাৰ 3 স্কোৱাৰ মানে 9 5 স্কোৱাৰ মানে 25 25ৰ লগত 9 যোগ কৰিলোঁ 34 পাই গ'লোঁ গতিকে আমাৰ উত্তৰটো 34 নেক্সট এইটো অংক সহজ অংক এইটো ঘাতৰ এটা অংক দিছে ঘাত মানে হ'ল এইটো 2 to the power x বুলি দিছে আৰু এইটো 32 টো দি দিছে এই 32 টো আমি এই 2 to the power something কিবা এটা বনাব লাগে আৰু সেইটোনো কেনেকৈ বনাম চব 30 টোক হৰণ কৰিব 2 হৰণ কৰিলে 16 বাৰ যাব আকৌ 2 হৰণ কৰিলোঁ 8 বাৰ গ'ল 2 হৰণ কৰিলোঁ 4 বাৰ গ'ল 2 হৰণ কৰিলোঁ 2 বাৰ গ'ল মানে 2 কেইটা পালোঁ ইয়াত মানে 32ৰ উৎপাদকত আমি 2 কেইটা পালোঁ 2 পূৰণ 2 2 পূৰণ 2 পূৰণ 2 5টা পালোঁ তাৰমানে এইটো এনেকৈ লিখিব পাৰি 2 to the power x equal to 2 to the power 5 এতিয়া এইকেইটা তলৰ দুইটা মিলি গ'ল মানে হয় নহয় ভূমিকেইটা মিলি গ'ল গতিকে x ৰ ভেলু পাই গ'লো কিমান পালোঁ 5 গতিকে ইয়াত 5টো হ'ল শুদ্ধ উত্তৰ নেক্সট এইটো সহজ অংক আগতে এনেকুৱা অংক কৰিছোঁ 5টা ক্ৰমিক অযুগ্ম সংখ্যা বুলি ক'লে 5টা ক্ৰমিক অযুগ্ম সংখ্যা বুলি ক'লে আমি আগতে শিকাইছিলোঁ ধৰক প্ৰথম সংখ্যাটো যেনিবা অযুগ্ম সংখ্যা 3 তাৰপিছতো কি হ'ব 5 তাৰপিছতো 7 যদি হয় মানে এনেকুৱা হয় বুলি ধৰি লৈছোঁ এতিয়া প্ৰথমটো x ধৰিলে তাৰপিছতো কি ধৰিব লাগে x প্লাছটো ধৰিব লাগিব তাৰপিছতো কি ধৰিব লাগিব আমি x প্লাছ 4 ধৰিব লাগিব তেনেকৈ ধৰিব লাগিব ঠিক আছে এতিয়া সেই হিচাপে যদি ধৰোঁ 5টা ক্ৰমিক ধৰি ল'লোঁ প্ৰথমটো x তাৰপিছতো কি হ'ব x প্লাছ 2 হৈ যাব তাৰপিছতো x প্লাছ 4 হ'ব তাৰপৰা x প্লাছ 6 হ'ব তাৰপৰা x প্লাছ 8 হ'ব এই গোটেইসোপা যোগ কৰিলে কিমান হ'ব 95 এতিয়া x কেইটা পালোঁ 5টা প্লাছ 4 6 2 6 6 6 12 12 8 কিমান পালোঁ 20 95 এতিয়া কি হ'ব 5x equal to 95 minus 20 95 পৰা 20 গ'লে 75 হ'ল হয় নহয় x equal to কি পাম তেতিয়াহ'লে 75 divided by 5 5ৰে হৰণ কৰিলে কিমান যাব 15 বাৰ যাব তাৰমানে অৰ্থটো হ'ল x ৰ ভেলুটো পালোঁ কিমান 15 মানে প্ৰথম সংখ্যাটো পালোঁ 15 পিছৰ সংখ্যাটো হ'ব 17 তাৰপিছতো হ'ব কিমান 19 তাৰপিছতো হ'ব 21 তাৰপিছতো হ'ব 23 5টাহে বিচাৰিছিলে গতিকে উত্তৰটো হ'ব 23 ডাঙৰ সংখ্যাটো 23 নেক্সট অংকটো এইটো হৈছে বিভাজ্যৰ অংক বিভাজ্যতাৰ সূত্ৰ বিভাজ্য সূত্ৰৰ অংকটো একেবাৰে চিম্পুল হৈছে
এনেকুৱা অংক মই ধেৰ আগতে দি থাকো, খালি কিছুমান মানুহে নিগেটিভ মানে হাঁহে তেতিয়া সেইবোৰ দিলে। এইবোৰ নাহে বুলি কৈ দিয়ে পৰীক্ষাত, কিন্তু এইবোৰে আহে। এতিয়া চাওক 3 4 P5 মানে P জেগাত কি সংখ্যা বহাব লাগে সুধিছে। এতিয়া 9ৰ বিভাজ্যতা সূত্ৰটো হ'ল কি যে এই গোটেই নাম্বাৰ বিলাকক যদি 9ৰে হৰণ যায় তেতিয়াহ'লে এই গোটেই সংখ্যাটোকো 9ৰে হৰণ যাব। সেইটো এটা নিয়ম, মানে এইকেইটাৰ যোগ কৰিব লাগে। মানে এনেকে 3 যোগ 4 Pটো আমি নাজানো এতিয়া, P যোগ 5 মানে ইয়াৰ যোগফলটো যিমান হ'ব, 3 4 কিমান হ'ল 7, 7 5 12 হৈ আছে। এতিয়া 12ক মানে 9ৰে হৰণ কৰিব লাগে। 9ৰেতো 12ক হৰণ নাযায়, একদম 13কো নাযায়, মানে 1 হ'লেও নহ'ব, 2 হ'লেও নহ'ব। কিন্তু যদি ইয়াত এইখিনিতে যদি এই সংখ্যাটো মানে এই P জেগাত যদি 6 হ'লহেঁতেন, তেতিয়া 12 6 কিমান হ'লহেঁতেন 18 হ'লহেঁতেন। 18ক 9ৰে হৰণ যাব নাই, দুবাৰ যাব। তাৰমানে এই গোটেই ডাঙৰ সংখ্যাটোকো তাৰমানে যাব হৰণ। কেতিয়া হৰণ যাব? যেতিয়া P জেগাত মান কিমান থাকিব 6 থাকিব। গতিকে উত্তৰটো হ'ল 6। নেক্সট এইটো এটা চাওক, 4 মিটাৰ বাহুৰ বৰ্গক্ষেত্ৰ এটা, মই বুজি পাবৰ কাৰণে এটা বৰ্গ আঁকি দিছো। এইটো হ'ল বৰ্গ, আৰু এই বৰ্গটোৰ ভিতৰত এই হালধীয়াকে যিটো আছে এইটো হ'ল এটা বৃত্ত আছে, বৃত্তটো আছে। এতিয়া আমাক সুধিছে কি আঁকিব পৰা বৃত্ত এটাৰ সৰ্বোচ্চ ক্ষেত্ৰফল কিমান হ'ব, মানে এই বৃত্তটোৰ কালি কিমান হ'ব সুধিছে। ইয়াত আমাক কি বুলি দি দিছে, যিহেতু এই বৰ্গটোৰ বাহুৰ দিশ দি দিছে 4 চেণ্টিমিটাৰ, গতিকে এইটো হ'ল বৰ্গটোৰ বাহু, আৰু এই বৰ্গটোৰ বাহুৱেই হ'ব আমাৰ কাৰণে আমাৰ এই যিটো বৃত্ত আঁকিম সেই বৃত্তটোৰ কি হ'ব বৰ্গটোৰ ক্ষেত্ৰত ব্যাস, মানে বৃত্তটোৰ ক্ষেত্ৰত হ'ব ব্যাস, বৰ্গটোৰ ক্ষেত্ৰত হ'ব কি বাহু। গতিকে ব্যাস আমি পালো কিমান 4 চেণ্টিমিটাৰ। আমাক অংক কৰোঁতে ব্যাস নালাগে, কি লাগে ব্যাসাৰ্ধ, গতিকে ব্যাসাৰ্ধ হ'ব ইয়াৰ আধা 2 চেণ্টিমিটাৰ। এতিয়া আমি কি কৰিব কৈছে ইয়াৰ কালিটো লৈ লৈছে, কালি সূত্ৰ কি আছিলে পাই r স্কোৱাৰ, পাইটো পাই হিচাপে ৰাখিলো, r স্কোৱাৰ মানে 2 স্কোৱাৰ 4 পাই, গতিকে ইয়াৰ উত্তৰটো হৈ গ'ল 4 পাই, 4 পাই এইটো। নেক্সট অংকটোলৈ আহিলো, যদি আজি ৰবিবাৰ হয় 92 দিনৰ মূৰত কি বাৰ হ'ব। এইটো কেনেকে কৰিব চাওক, আজি ৰবিবাৰ মানে দেওবাৰ চানডে, চানডেৰ পৰা নেক্সট চানডেলৈকে টোটেল কেইদিন হয় বাৰু, মানে আজি চানডে পৰা হিচাপ কৰিলে নেক্সট এইটো আজি 1 নম্বৰ দিন হ'লে নেক্সট চানডেটো হ'ব 8 নম্বৰ দিন, ঠিক আছে। গতিকে তেনেকে আপুনি কি কৰিব, মানে এটা সপ্তাহত মানে চানডেৰ পৰা ছেটাৰডেলৈকে টোটেল কেইদিন থাকে 7 দিন থাকে। গতিকে 92 কেইটা 7ৰে হৰণ কৰি দিব, 92ক আমি যদি 7ৰে হৰণ কৰোঁ 7 13 91 হ'ল, থাকিলে 1 মানে এদিন থাকি গ'ল। তাৰমানে অৰ্থটো এনেকুৱা, চানডে নাম্বাৰ 1 প্ৰথম দিনটো, আৰু এই 91 যোনটো দিন হ'ব সেই 91 দিনটো আকৌ কি হৈ যাবগে চানডে হৈ যাব। গতিকে এতিয়া 92 দিনটো কি সুধিছে, 92 নম্বৰ দিনটো, গতিকে চানডেৰ পিছৰ দিনটো হ'ব, আৰু চানডেৰ পিছৰ দিনটো কি হ'ব আৰু মনডে হ'ব, সেইটোৱে আৰু কথা, ইয়াত বেলেগ কথা নাই। নেক্সট আহিলে কোনো এক সংখ্যাক, এইটো অংক কৰিবলৈ একো টেনচন ল'ব নালাগে, এইটো কোনো বেলেগ পদ্ধতি আপুনি খটাব নালাগে, এই সংখ্যাবিলাক যে দিছে সেই সংখ্যাবিলাক কৰি চালেই হ'ল, বা x স্কোৱাৰ দি কৰি চালেও হ'ব, সেইবোৰ নকৰিলেও কথা নাই। ইয়াত এইটো ডাইৰেক্ট মই দেখাই দিছোঁ, এইটো 4 স্কোৱাৰ, 4 স্কোৱাৰ আকৌ কি বুলি কৈছে কোনো এক সংখ্যাৰ বৰ্গমান, মানে এইটো বৰ্গ কৰিলো, তাৰপৰা সংখ্যাটোৰ 3 গুণ বিয়োগ কৰিবলৈ কৈছে, মানে 4ক 3 গুণ কৰিলো, 4 স্কোৱাৰ মানে হ'ব 16, 4 3 গুণ হ'ব কিমান 12, 16 পৰা 12 গ'লে কিমান থাকে 4, সংখ্যাটোকে পাব লাগিব বুলি কৈছে, চব সেই সংখ্যাটোৱে পোৱা যায়, সেই সংখ্যাটো পাই গ'লো, এইটো আপুনি অপশ্যনৰ পৰাই কৰি দিব পাৰিব। নেক্সট অংকটো চাওক, নেক্সট অংকটো এইটো ৰোমান সংখ্যা, আপোনালোকে ৰোমান সংখ্যাবিলাক আকৌ চাই থ'ব, কাৰণ পৰীক্ষাত আকৌ ৰিপিট হৈ যাব পাৰে, কিছুমান কুৱেশ্যন কিন্তু পৰীক্ষাত ৰিপিট হৈ যোৱা অৱস্থা আমি দেখিবলৈ পাইছোঁ। ইয়াত এক্স চি কি দিছে, এক্স চি আই, এইটোৱে কি বুজাইছে বুলি সুধিছে, এইটোৱে বুজাইছে কি 91, এইটো হ'ল 1 আৰু এইটো এক্স চি মানে হৈছে 90। ৰোমান সংখ্যাবিলাক আপোনালোকে চাব, পৰাপক্ষত মই ৰোমান সংখ্যা সন্দৰ্ভত এটা ভিডিঅ'ত আনিবলৈ চেষ্টা কৰিম দেই, এইটো জাষ্ট উত্তৰটো কৈছোঁ, এনেকুৱা এটা ভিডিঅ' মই দিবলৈ চেষ্টা কৰিম 91 কেনেকে আপোনালোকে মনত ৰাখিব সেই বিষয়ে এটা ভিডিঅ' দিবলৈ চেষ্টা কৰিম। নেক্সট আহিলে এইটো 13 মিটাৰ উচ্চতা, এইটো বুজাবৰ কাৰণে মই এইটো চাওক, 13 মিটাৰ দৈৰ্ঘ্যৰ জখলা এডাল উলম্ব দেৱাল, এইখন হ'ল দেৱালখন, এইখন দেৱাল দেখিছেনে, এইখন দেৱালখন, আৰু এইটো যিটো আঁকিছো যে এইটো হ'ল জখলা, এইটো জখলাটো দিয়া আছে, আৰু এই জখলাটো দিছে কিমান 13 মিটাৰ উচ্চতাৰ জখলা, আৰু দেৱালখনত এনেকে আছে। তাৰপিছত কৈছে ইয়াৰ ওপৰৰ মূৰটো 5 মিটাৰ উচ্চতাত আছে, ঠিক আছে, 5 মিটাৰ উচ্চতাত আছে বুলি কৈছে। এতিয়া দেৱালৰ পাদবিন্দু মানে এইখন দেৱালৰ এই বিন্দুটোক পাদবিন্দু বুলি কয়, আৰু জখলাৰ তলৰ মূৰ মানে জখলাৰ তলৰ মূৰ এইটো, এই জেগাটোৰ ডিষ্টেন্সটো আমাক সুধিছে, এইফালে এইটো দি থৈছে
5 মিটাৰ বুলি দি দিছে এইটো কৰিবৰ কাৰণে কি হ'ল এইটো যদি যেতিয়া দেৱাল এখনত এনেকে অজোৱা থাকিব দেৱালখন সদায় 90 ডিগ্ৰী কোণ কৰি থাকিব এইটো সদায় 90 ডিগ্ৰী হয় এই কোণটো হোৱাৰ লগে লগে এইটো এটা কি হৈ গ'ল সমকোণী ত্ৰিভুজ হৈ গ'ল গতিকে আমি সমকোণী ত্ৰিভুজৰ পাইথাগোৰাছৰ সূত্ৰটো ব্যৱহাৰ কৰি দিলে এই অংকটো ওলাই যাব গতিকে পাইথাগোৰাছৰ সূত্ৰটোৰ মতে আমি এইটো উলিয়াব লাগে এতিয়া ভূমিটো উলিয়াব লাগে গতিকে ভূমিটো উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব একদম উজু বুদ্ধিটো হ'ল কি সদায় এইটো কৰিব ডাঙৰটোৰ পৰা সৰুটো স্কয়াৰ কৰি বিয়োগ কৰি দিলে হয় তাৰমানে এনেকুৱা 13 স্কয়াৰ মাইনাছ 5 স্কয়াৰ 13 স্কয়াৰ মানে 169 5 স্কয়াৰ মানে 25 ঠিক আছে গতিকে 169 বা 25 গুচি গ'লে 144 হয় তাৰমানে ভূমিটো এতিয়া পোৱা নাই ভূমি স্কয়াৰটোহে পাই আছো ভূমি স্কয়াৰ ইকুৱেল টু 144 গতিকে ভূমি স্কয়াৰ ইকুৱেল টু কিমান হ'ব 12 স্কয়াৰ স্কয়াৰ আৰু স্কয়াৰ কাটি দিলো গতিকে ভূমি কিমান পাই গলো 12 মিটাৰ গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ল 12 মিটাৰ মুঠতে এনেকা অংক দি থোৱা থাকিলে এডাল হ'ল অতিভুজ এডাল হ'ল উচ্চতা আৰু এইটো হ'ল ভূমি আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি পেলাই উলিয়াই দিলো উত্তৰটো ওলালে 12 মিটাৰ নেক্সট অংকটো এইটো মধ্যমাৰ অংক আগতে দিছিলো মধ্যমা উলিয়াবলৈ আহিলে কি কৰিব লাগিব বুলি কৈছিলো প্ৰথমতে সংখ্যাবোৰ সৰুৰ পৰা ডাঙৰলৈ সজাই ল'ব ইয়াত আটাইতকৈ সৰু সংখ্যাটো হৈছে -2 তাৰ পিছৰ সংখ্যাটো হৈছে -1 তাৰ পিছত আছে 1 তাৰ পিছত আছে 2 তাৰ পিছত আছে 3 তাৰ পিছত আছে 5 তাৰ পিছত আছে 6 সংখ্যা কেইটা আছে 1 2 3 4 5 6 7টা যদি 7টা সংখ্যা থাকে 7টা সংখ্যা থাকিলে আমি উলিয়াবলৈ শিকাইছিলো কি বুদ্ধিটো n+1 ডিভাইডেড বাই 2 গতিকে 7 + 1 ডিভাইডেড বাই 2 7 1 কিমান হ'ব 8 2 এ হৰণ কৰি দিলে কিমান হ'ব 4 অৰ্থাৎ 4 নম্বৰ পদটোৱে হ'ব ইয়াত মধ্যমা 4 নম্বৰ পদ কি হ'ব 1 2 3 4 2টো হ'ব গতিকে ইয়াত 2টো হ'ল শুদ্ধ উত্তৰ নেক্সট অংকটো আছে এজন মানুহে এক প্ৰদত্ত দিশৰ পৰা সদায় 7 মিটাৰ দূৰত্ব বজাই ৰাখে মানে ধৰক কথাটো এইটো এই পইণ্টটো এটা নিৰ্দিষ্ট পইণ্ট এই যে কৈছে যে প্ৰদত্ত বিন্দু বুলি এই প্ৰদত্ত বিন্দুটো এইটো এই পইণ্ট বুলি লিখি থোৱাটো মানুহটো হ'ল এইটো এই মানুহটোৱে এনেকে গৈ থাকে মানে এইফালে সেইটো কথা কৈছে এনেকে বৃত্তাকাৰ পথত মানুহটোৱে গৈ থাকে অহা যোৱা কৰি থাকে কিন্তু এই মানে ইয়াৰ পৰা এনেকে যে গৈ থাকে এইটো তেওঁৰ ডিষ্টেন্সটো গোটেইটো সদায় কিমান মিটাৰত থাকে সদায় 7 মিটাৰত থাকে মানে এটা বৃত্তাকাৰ পথৰ কথা কৈছে গতিকে বৃত্তাকাৰ পথৰ কথা কোৱাৰ লগে লগে আমি এই বৃত্তটোৰ কি উলিয়াই দিব লাগিব পৰিধিটো উলিয়াই দিলে হৈ গ'ল 2 পাই r 2 * পাই ভ্যালু হৈছে 22/7 আৰু r ৰ ভ্যালু 7 7 কাটি দিলো 2/7 কিমান ল'লে 44 গতিকে উত্তৰটো হ'ল 44 এই সময়ছোৱাত তেওঁ অতিক্ৰম কৰা দূৰত্বৰ আসন্ন মান হৈছে 44 মিটাৰ নেক্সট অংকটো এইটো মই সহজভাৱে আপোনালোকক বুজাই দিছো 1 ঘন মিটাৰ 1 ঘন মিটাৰ মানে ঘন মিটাৰ বুলি কোৱাৰ লগে লগে তাত তিনিটা বস্তু পূৰণ হৈ থাকিব মানে মিটাৰ 1 মিটাৰ আমি সেন্টিমিটাৰলৈ লৈ যাওঁ দেই এতিয়া কৰিবলৈ সুবিধা হ'ব 1 মিটাৰত হ'ব 100 সেন্টিমিটাৰ আৰু ঘন মিটাৰ বুলি কোৱাৰ লগে লগে মই কৈছো মিটাৰ কিউব তাৰমানে তিনিটা মিটাৰ পূৰণ হৈ থাকিব ঠিক আছে গতিকে 1 মিটাৰ তিনিটা পূৰণ হৈ থাকিব 1 মিটাৰ তিনিটাক যদি সেন্টিমিটাৰলৈ নিও তেনেহ'লে এইকেইটা পূৰণ হৈ গ'ল গোটেই এনেকে হৈ আছে আকৌ তলত কি বুলি কৈছে 1 ঘন সেন্টিমিটাৰ 1 ঘন সেন্টিমিটাৰ মানে এইটো 1 সেন্টিমিটাৰ কিউব 1 সেন্টিমিটাৰ কিউব হোৱাৰ লগে লগে কি হ'ব 1 1 1 একদম সহজ এইটো বস্তু গতিকে এতিয়া এই গোটেই সোপা 1 হ'ল দেখোন গতিকে ইয়াত কি হ'ব 1 হ'ব আৰু পিছফালে শূন্যকেইটা বহাই দিলে হ'ল 1 2 3 4 5 6টা শূন্য বহাই দিলে হৈ গ'ল 6টা শূন্য গতিকে অপচন ডি টো হ'ব ইয়াত শুদ্ধ উত্তৰ এই অংকটো দিছিলে কি 6 8 আৰু 12 একে সময়তে বিভাজ্য ন্যূনতম ধনাত্মক অখণ্ড সংখ্যাটো উলিয়াবলৈ কৈছে তাৰমানে এই গোটেইকেইটা এই ইয়াত থকা কোনোবা এটা সংখ্যা গোটেইকেইটাই বিভাজ্য হ'ব বুলি কৈছে আৰু ন্যূনতম সংখ্যাটো সুধিছে ন্যূনতম ধনাত্মক সংখ্যাটো এতিয়া সেইটো আপুনি ইয়াত হৰণ কৰি চাইও উত্তৰটো কৰিব পাৰে যদি পৰীক্ষাত পদ্ধতিটো পাহৰি থাকে বা কেনেকৈ কৰিব লাগে যদি নাজানে তেতিয়া সেইটো টেকনিক ব্যৱহাৰ কৰিও কৰিব পাৰিব হৰণ কৰি চালেই হ'ল কিন্তু আমি এতিয়া পদ্ধতিটো চাওঁ পদ্ধতিটো অন্য একো নাই এই 6 8 আৰু 12 ৰ লসাগু উলিয়াব লাগে 6 8 12 6 8 12 লসাগু উলিয়াবলৈ হ'লে কি হ'ব লাগিব 2 এ প্ৰথমতে কৰিলো ইয়াক গ'ল 3 বাৰ ইয়াক গ'ল 4 বাৰ ইয়াক গ'ল 2 এ 6 বাৰ 3 এ কৰো এবাৰ গৈছে 4টোত নাযায় ইয়াক দুবাৰ আকৌ 2 এ কৰিলো দুবাৰ গ'ল এটো 1 হিচাপে থাকি গ'ল এটো 1 গতিকে 2 2 4 4 3 12 2 বাৰ কিমান 24 24 হৈ গ'ল ইয়াৰ লসাগু গতিকে উত্তৰটো হ'ব 24 ন্যূনতম সংখ্যাটো হ'ব 24 নেক্সট অংকটো এইটো পানী অংক এটা দিছিলে হলেও কিছুমানে খেলিমেলি লগাই দিয়ে
তিনি অংকযুক্ত আটাইতকৈ সৰু যুগ্ম স্বাভাৱিক সংখ্যা। তিনি অংকযুক্ত আটাইতকৈ সৰু যুগ্ম স্বাভাৱিক সংখ্যা কিমান হ'ব? 100। তিনি অংকযুক্ত বুলি কৈছে, লগতে আটাইতকৈ সৰু যুগ্ম সংখ্যা বুলি কৈছে। তাৰপিছত কৈছে দুই অংকযুক্ত সৰ্বোচ্চ যুগ্ম স্বাভাৱিক সংখ্যা। দুই অংকযুক্ত সৰ্বোচ্চ যুগ্ম স্বাভাৱিক সংখ্যাটো হৈছে 98। গতিকে বিয়োগ কৰি দিলেও 2 ওলাই গ'ল। ধন্যবাদ।